নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 9 আগষ্ট আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ কিশোৰ এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিব দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ অসমতেই সুৰক্ষিত নহয় অসমীয়া যুৱক মিয়াই কৰিলে ভয়ংকৰ কাণ্ড অসমীয়া যুৱকক গুৰুলকৈ প্ৰহাৰ মিয়া যুৱকৰ নগাঁৱৰ মাজমজিয়াত এই ভয়ংকৰ কাণ্ড কৰিলে মিয়া যুৱকে অসমীয়া যুৱকক ৰাস্তাত হেলমেটৰ সৈতে গুৰুলকৈ প্ৰহাৰ কৰিছে অসমীয়া যুৱকক মাজ ৰাস্তাত গুৰুলকৈ প্ৰহাৰ কৰিলে আনিছুৰ ৰহমান নামৰ মিয়া যুৱকে নগাঁৱত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে তনভি কাকতি নামৰ যুৱকজনক ডাকায়াপট্টিত আনিছুৰ ৰহমানে কৰিলে আক্ৰমণ হৰ্ণ বজোৱা কেন্দ্ৰ কৰি সংঘটিত হৈছিল এই মাৰপিটৰ ঘটনা আৰক্ষীৰ জালত এতিয়া মিয়া যুৱক আনিছুৰ ৰহমান আৰু সেই ভিডিঅ' সমগ্ৰ ৰাজ্যজুৰি ভাইৰেল হৈ পৰিছিল ভিডিঅ' ভাইৰেল হোৱাৰ পিছতেই এতিয়া আটক কৰিছে সেই যুৱকজনক আৰু এইবাৰ নগাঁও জিলাৰ মাজমজিয়াতেই মিয়া যুৱকৰ এই ভয়ংকৰ কাণ্ড দেখিবলৈ পোৱা গৈছে অসমতেই যেন সুৰক্ষিত নহয় অসমীয়া আৰু আনপিনে এই ঘটনাৰ পিছতেই এতিয়া মিয়া যুৱকজনৰ বিৰুদ্ধে সৰব হৈ পৰিছে নগাঁৱৰ সংখ্যালঘু দল সংগঠন নগাঁও জিলাত এনে ধৰণৰ আক্ৰমণৰ ঘটনা সহ্য কৰা নহব বুলি হুংকাৰ প্ৰদান কৰিছে সংখ্যালঘু সংগঠনে অতি শীঘ্ৰেই দোষী যুৱকজনক উচিত শাস্তি প্ৰদানৰ দাবী এতিয়া সংখ্যালঘু সংগঠনৰ আন এটা ব্ৰেকিং নিউজ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত কাম কৰে শৃংখল চলিখাৰ যদি আত্মসন্মান আছে তেন্তে বীৰ লাচিত সেনা ত্যাগ কৰক পুনৰবাৰ শৃংখল চলিখাৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে বিধায়ক অখিল গগৈক শিৱসাগৰত সাম্প্ৰদায়িক সংঘৰ্ষ লগাব বিচাৰিছিল শৃংখল চলিখাই হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত কাম কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিখাই নাগৰিক সভা বেয়া পোৱা একমাত্ৰ মানুহ শৃংখল চলিখা আন কোনো এজন লোকে বেয়া পোৱা নাছিল নাগৰিক সভা আৰু কেইটামান তথাকথিত সংগঠনে বেয়া পাইছে নাগৰিক সভা কিন্তু শিৱসাগৰৰ মানুহে নাগৰিক সভাখন ভাল পাইছে বীৰ লাচিত সেনাৰ নিৰ্দেশ অমান্য কৰিছিল শৃংখল চলিখাই যাৰ বাবে বীৰ লাচিত সেনাৰ ফালৰ পৰা এই সিদ্ধান্ত লোৱা হৈছিল যাৰ বাবে শৃংখল চলিখাক নাকি লগালে বীৰ লাচিত সেনাই নাগৰিক সভায়ো কৈছে শৃংখল চলিখাই ভুল কৰিছে শৃংখল চলিখাই সাম্প্ৰদায়িক সংঘৰ্ষ লগাব বিচাৰিছিল শৃংখল চলিখাক বীৰ লাচিত সেনাত ৰাখিব নালাগে শৃংখল চলিখাৰ যদি আত্মসন্মান আছে তেন্তে নিজে বীৰ লাচিত সেনা ত্যাগ কৰক আৰু পুনৰবাৰ আজি সংবাদমেলত এইদৰে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিখাৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত বিধায়ক অখিল গগৈ আৰু লগতে অখিল গগৈৰ মন্তব্য বাংলাদেশী যদি আছে মই নিজেই ট্ৰাকত ভৰাই বাংলাদেশত এৰি থৈ আহিম সৰু লৰাই নাগৰিকত্ব চাও বুলি ক'লে খং উঠিবই উজনি অসমত বীৰ লাচিত সেনা আৰু আন জাতীয়তাবাদী দল সংগঠনে যি মিয়াৰ বিৰুদ্ধে অভিযান চলাই আছে মিয়া লোকক দেখিলে যি ডকুমেণ্টছ বিচাৰি আছে আৰু সেই নথিপত্ৰ চোৱাৰ পিছতে এতিয়া সৰব হৈ পৰিছে অখিল গগৈ যদি বিদেশী আছে গুচি যাওক কিন্তু শিৱসাগৰত কোনেও আইন হাতত তুলি ল'ব নোৱাৰিব কোনো কাৰণতে আইন হাতত তুলিব দিয়া নহব আইন হাতত তুলি ল'লে যুদ্ধ হ'ব মাৰপিট হ'ব সেয়া সহ্য কৰা নহব সন্দেহযুক্ত নাগৰিক মানেই বাংলাদেশী নহয় সন্দেহযুক্ত মানে স্বদেশীও হ'ব পাৰে বিদেশীও হ'ব পাৰে ডাইৰেক্ট বাংলাদেশী বুলি ক'ব নোৱাৰি বাংলাদেশীক ট্ৰাকত ভৰাই মই নিজে বাংলাদেশত এৰি আহিম বিদেশীৰ যদি তালিকা আছে মুখ দিয়ক ডাইৰেক্ট একশ্যন ল'ম বিদেশীৰ বিৰুদ্ধে নাগৰিকত্বৰ পৰীক্ষা দল সংগঠনে কৰিব নোৱাৰে সেয়া কৰিব পাৰিব আৰক্ষী প্ৰশাসনে নাগৰিকত্বৰ পৰীক্ষা কেৱল চৰকাৰ প্ৰশাসনেহে কৰিব পাৰিব এনে সৰু লৰাই নাগৰিকত্ব চাও বুলি ক'লে খং উঠিবই নাগৰিকত্ব চাবলৈ যাওঁতে ধৰ্মক টাৰ্গেট কৰাটো ভুল শিৱসাগৰৰ গৰীয়া মানুহবোৰ বহুত পুৰণি তেওঁলোক খিলঞ্জীয়া মানুহ সঁচাকৈ যদি বাংলাদেশীয়ে মাটি দখল কৰি আছে গুচি যাওক এয়া মোৰ শেষ সকিয়নি মিয়া খেদিম বুলি সকিয়নি দি থাকক আমাৰ কোনো ধৰণৰ আপত্তি নাই বিধায়ক অখিল গগৈয়ে আজি শিৱসাগৰৰ শেহতীয়া পৰিস্থিতিক লৈ এইদৰে মন্তব্য কৰিছে আৰু আনপিনে নামনি অসমত উচ্ছেদৰ বিৰোধিতা কৰিছিল অখিল গগৈয়ে কিন্তু এইবাৰ শিৱসাগৰত উচ্ছেদৰ সমৰ্থন কৰিছে বিধায়ক অখিল গগৈয়ে নামনি অসমত উচ্ছেদৰ বিৰোধিতা কৰা অখিল গগৈয়ে শিৱসাগৰত উচ্ছেদৰ সমৰ্থন কৰিছে শিৱসাগৰত কোনো সন্দেহ
সন্দেহজনক লোকে বসতি স্থাপন কৰিব নোৱাৰিব বুলি সকিয়নি অখিলৰ শিৱসাগৰত কোনোবা সন্দেহজনক লোকে আন ঠাইৰ পৰা আহি থাকিব সেয়া আমি মানি নলওঁ নামনি বৰাক আৰু বাংলাদেশৰ পৰা আহি কোনো সন্দেহজনক লোক থাকিব নোৱাৰিব শিৱসাগৰ জিলাত নতুনকৈ এনআৰচি কৰি অসমীয়াক প্ৰদান কৰিব লাগে একোখনকৈ পৰিচয় পত্ৰ যাৰ এই পৰিচয় পত্ৰ নাই তাকেই বিদেশী বুলি চিনাক্ত কৰি বহিষ্কাৰ কৰিব লাগে অসমৰ পৰা শিৱসাগৰত আজি সংবাদমেল পাতি এই বিস্ফোৰণ বিধায়ক অখিল গগৈৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে হাজাৰ হাজাৰ প্ৰতিবাদকাৰী হিন্দুৰ প্ৰতিবাদত কঁপি উঠিল সমগ্ৰ ৰাজ্য বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰ্বত্ৰে প্ৰতিবাদ অমুছলমানক গোচৰমুক্ত ঘোষণা নাগৰিকত্ব প্ৰদানৰ বিৰোধিতাৰে হাজাৰ হাজাৰ খিলঞ্জীয়া ৰাজ্যৰ প্ৰতিবাদ হিন্দুৰ প্ৰতিবাদত কঁপি উঠিল সমগ্ৰ ৰাজ্য বিজেপি চৰকাৰৰ বিৰুদ্ধে হাজাৰ হাজাৰ লোক ওলাই আহিল ৰাজপথলৈ বিদেশী ন্যায়াধিকৰণত থকা হিন্দু বিদেশীৰ সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত লৈছে চৰকাৰে আৰু চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে এতিয়া অসমৰ প্ৰতিটো প্ৰান্তত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে এবাৰ হিন্দু লোকে প্ৰতিবাদ কৰিছে চৰকাৰৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণত থকা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্তক লৈ অসমৰ প্ৰতিটো প্ৰান্তত বিজেপি চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী আন এটা গুৰুত্বপূৰ্ণ খবৰ মিয়াক অসমীয়া আখ্যা দি গৌৰৱ গগৈয়ে বৰ অসমৰ অংশীদাৰী পাতিলে মিয়াক এবাৰ মিয়াক লৈ ডাঙৰ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে মিয়াক পুনৰ এবাৰ অসমীয়া আখ্যা দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে বৰ অসমৰ অংশীদাৰী পাতিলে মিয়াক অসমীয়া বুলি কৈ দিলে সাংসদ গৌৰৱ গগৈৰ এই মন্তব্যৰ পিছতে এতিয়া বিতৰ্ক কংগ্ৰেছৰ স্পষ্ট কথা আমি ভাৰতীয় নাগৰিকৰ ওপৰত অন্যায় হ'বলৈ নিদিওঁ বাংলাদেশীৰ নামত ভাৰতীয় নাগৰিকৰ ওপৰত অন্যায় হ'বলৈ নিদিয়ে কংগ্ৰেছে তেওঁ হিন্দুৱেই হোক মুছলমানেই হোক বঙালী হিন্দুৱেই হোক বা বঙালী মুছলমানেই হোক বৰ অসমৰ যি কল্পনা সেই অংশীদাৰ সেইদৰেই ৰাখিব বিচাৰিছোঁ তিনিচুকীয়াত স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ প্ৰতিমূৰ্তিত চাকি জ্বলাই এই মন্তব্য গৌৰৱ গগৈৰ এই মন্তব্যক লৈ পুনৰবাৰ আৰম্ভ হৈছে নতুন বিতৰ্ক আন এটা ব্ৰেকিং নিউজ পুনৰবাৰ মিয়া যুৱকৰ ভয়ংকৰ কাণ্ড হিন্দু যুৱকক খেদি আক্ৰমণ মিয়াৰ কোকৰাঝাৰত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কোকৰাঝাৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা নামনি অসমত সংখ্যালঘু মিয়াৰ গুণ্ডাগিৰি দেখিবলৈ পোৱা গৈছে কোকৰাঝাৰত হোমগাৰ্ড আতব্বৰ আলীৰ গুণ্ডাগিৰিত অতিষ্ঠ হৈ পৰিছে ৰাইজ হিন্দু ধৰ্মৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে আতব্বৰ আলীৰ নেতৃত্বত যুৱকৰ দলৰ ভয়ংকৰ কাণ্ড হিন্দু যুৱকক খেদি আক্ৰমণৰ অভিযোগ উত্থাপন কৰা হৈছে মিয়া যুৱকজনৰ বিৰুদ্ধে কোকৰাঝাৰত বিয়পিছে সাম্প্ৰদায়িক উত্তেজনা তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে একত্ৰিত হৈছে আক্ৰাছু কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিল ঘটনা সন্দৰ্ভত আৰক্ষীক এজাহাৰ দিয়াৰ পাছতো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হিন্দুৰ মাটি বেদখল কৰাৰো অভিযোগ আতাব্বৰ আলীৰ বিৰুদ্ধে শিৱসাগৰৰ এগৰাকী যুৱতীক লাভ জেহাদৰ বলি কৰি বিবাহ পতাৰো অভিযোগ নামনি অসমত এইবাৰ সংখ্যালঘু মিয়াৰ এই গুণ্ডাগিৰি দেখিবলৈ পোৱা গৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ শৃংখল ইউনুছে ভুল কাম কৰিছে ধৰ্মৰ নামত বৰভেটি ভাঙিব বিচাৰিলে আমি হাত সাৱটি বহি নাথাকোঁ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা আৰু ইউনুছ তামুলীৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে শিৱসাগৰবাসী ভাই শৃংখলে ভুল কৰিছে ধৰ্মৰ নামত বৰভেটি ভাঙিব বিচাৰিলে আমি হাত সাৱটি বহি নাথাকোঁ শৃংখল চলিহাক উভতি ধৰিছে জাতীয় দল সংগঠনে শৃংখলে যি কৰিছে সেয়া বেয়া কাম কৰিছে শৃংখল চলিহাই আমি অসমীয়াৰ কথা কৈছোঁ শৃংখল চলিহাই ৰাজনীতিৰ কথা কৈছে শিৱসাগৰ জিলাত ধৰ্মৰ নামত যদি শৃংখল চলিহাই আমাৰ বৰ মন্দিৰ ভাঙিব বিচাৰে আমি ভাঙিবলৈ নিদিম ইউনুছ তামুলীয়ে যদি আমাৰ বৰ মন্দিৰ ভাঙিব বিচাৰে আমি ভাঙিবলৈ নিদিম শৃংখল চলিহা আৰু ইউনুছ তামুলীক সকিয়নি জাতীয় দল সংগঠনৰ আমি হিন্দু মুছলিম একো কৰা নাই আমি মাত্ৰ খিলঞ্জীয়াৰ হৈ মাত মাতিছোঁ কুঠাৰমাৰি শিৱসাগৰৰ বৰভেটি ভাঙিবলৈ কাকো দিয়া নহ'ব বুলি হুংকাৰ জাতীয় সংগঠনৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক পাগল আখ্যা দিছিল হিমন্ত বিশ্ব শৰ্মাৰ সেই মন্তব্যৰ পিছতে আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোক পাগল বুলি কোৱাৰ কাৰণে মই ইচ্ছা কৰিলে কেছ দিব পাৰোঁ জামিনবিহীন ধাৰাত তেওঁ গ্ৰেপ্তাৰ হ'ব পাৰে হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ আপোনাৰ মান সন্মান নাই কিন্তু আমাৰ মান সন্মান আছে গতিকে মোক লৈ কোনো ধৰণৰ মন্তব্য নকৰিব এইদৰে হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে বিধায়ক অখিল গগৈয়ে
আন এটা ব্ৰেকিং নিউজ এইবাৰ আৰএছএছ প্ৰধান মোহন ভাগৱতৰ বিশেষ মন্তব্য ভাৰত ৩ ট্ৰিলিয়ন অৰ্থনীতি হ'লেও বিশ্বত একো গুৰুত্ব নাই কাৰণ এনে বহু দেশৰ আছে আধ্যাত্মিকতা আৰু ধৰ্মৰ জৰিয়তেহে ভাৰত বিশ্বগুৰু হ'ব পাৰিব আৰএছএছ প্ৰধান মোহন ভাগৱতৰ এই মন্তব্যক লৈ এতিয়া সমগ্ৰ ভাৰততে আৰম্ভ হৈছে চৰ্চা পৰৱৰ্তী খবৰ এইখন শিৱসাগৰ আমাৰ শিৱসাগৰ এইখন অসম আমাৰ অসম শিৱসাগৰে কেতিয়াও বিভেদৰ কথা নকয় শিৱসাগৰত বিভিন্ন জাতি বৰ্ণ ধৰ্মৰ লোকে শান্তিপূৰ্ণভাৱে বাস কৰি আহিছে শিৱসাগৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আটাছুৰ সভাপতি বসন্ত গগৈৰ পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উন্মাদ হৈ পৰিছে যিকোনো প্ৰকাৰে 2026 চনত শাসনৰ বাঘজৰী দখল কৰিব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাষ্ট্ৰদোষত লিপ্ত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শীঘ্ৰেই ব্যৱস্থা ল'ব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ এইদৰে মন্তব্য কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে আন এটা ব্ৰেকিং নিউজ অসমতো হ'ব ভোটাৰ তালিকাৰ পুনৰীক্ষণ শীঘ্ৰেই অসমতো কাৰ্যকৰী হ'ব SIR অসমতো পুনৰ নিৰীক্ষণ কৰা হ'ব ভোটাৰ তালিকাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমতো হ'ব ভোটাৰ তালিকাৰ পুনৰীক্ষণ ভোটাৰ তালিকাৰ পুনৰীক্ষণক লৈ ইতিমধ্যে সমগ্ৰ ভাৰতজুৰি অব্যাহত আছে বিতৰ্ক বিহাৰৰ পিছত অসমত স্পেচিয়েল ইন্টেনসিভ ৰিভিজন চমুকৈ SIR হ'ব অহা 15-20 দিনত অসমত জাৰি হ'ব পাৰে SIRৰ আনুষ্ঠানিক নিৰ্দেশনা ৰাজ্যিক মুখ্য নিৰ্বাচন বিষয়াই প্ৰকাশ কৰিছে এই সম্ভাৱনা শীঘ্ৰেই অসমতো হ'ব ভোটাৰ তালিকাৰ পুনৰীক্ষণ এই সন্দৰ্ভত জিলা নিৰ্বাচনী বিষয়াক সাজু হ'বলৈ দিয়া হৈছে নিৰ্দেশ এটা দুখজনক খবৰ সমগ্ৰ ভাৰতবাসীৰ বাবে দুখ খবৰ সীমান্তত পুনৰ শ্বহীদ হৈছে 2 ভাৰতীয় সেনা জোৱান সন্ত্ৰাসবাদ বিৰোধী যুঁজৰ মাজতেই সমগ্ৰ ভাৰতবাসীৰ বাবে আহিল দুখ খবৰ জম্মু কাশ্মীৰত ভাৰতৰ হকে যুঁজি প্ৰাণ হেৰুৱালে 2 ভাৰতীয় সেনা জোৱানে সীমান্তত শ্বহীদ ভাৰতীয় সেনা লেন্স নায়ক প্ৰীতপাল সিং আৰু হাৰমিন্দৰ 9টা দিন ধৰি কুলগাম জিলাত অভিযান অব্যাহত থকাৰ মাজতেই নিশা আহিল এই দুখবৰ দেশৰ বাবে সৰ্বোচ্চ ত্যাগ কৰা ভাৰতীয় সেনাক শেষ শ্ৰদ্ধা ভাৰতীয় সেনাৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজি পুনৰবাৰ 2জন ভাৰতীয় সেনাৰ মৃত্যু হৈছে আন এটা ব্ৰেকিং নিউজ বিজেপিতেই অসুৰক্ষিত বিজেপিৰে মহিলা নেত্ৰী দলীয় সদস্যই ভাইৰেল কৰিলে বিজেপি নেত্ৰীৰ ফটো বিজেপিতেই যেন এতিয়া সুৰক্ষিত নহয় খুদ বিজেপি মহিলা নেত্ৰী মৰিয়নীত 2 বিজেপি সদস্যই ভাইৰেল কৰিলে দলটোৰ নেত্ৰীৰ অশ্লীল ফটো ষড়যন্ত্ৰৰ বলি বিজেপিৰ তিতাবৰ সংমণ্ডলৰ সভানেত্ৰী বিজেপি নেত্ৰীগৰাকীৰ নামত দুষ্টচক্ৰই খুলিছিল ভুৱা ফেচবুক একাউণ্ট বিজেপি নেত্ৰীগৰাকীৰ নামত দুষ্টচক্ৰই খুলিছিল এই একাউণ্ট আৰু তাৰ পিছতেই ভয়ংকৰ কাণ্ড সেই একাউণ্টৰ পৰাই ভাইৰেল কৰিছিল বিজেপি নেত্ৰীগৰাকীৰ ভুৱা অশ্লীল ফটো আনৰ ফটোত নেত্ৰীগৰাকীৰ মুখ পেষ্ট কৰি